শিৱসাগৰ চৰাইদেউ জিলাৰ যি বিধ্বংসী বানে সমগ্ৰ জনজীৱন বিপৰ্যস্ত কৰি তুলিলে প্ৰথমৰ পৰাই আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰ্তজনৰ কাষত প্ৰতি মুহূৰ্তত তেওঁলোকক সহায় কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰি আছে। দুইখন জিলা প্ৰশাসনৰ প্ৰতিজন বিষয়া কৰ্মচাৰীয়ে দিনে ৰাতিয়ে তেওঁলোকে কাম বন কৰি আছে আৰু সমান্তৰালভাৱে অসমৰ বিভিন্ন ৰাজ্যেও এই বানত আক্ৰান্ত হোৱা লোকসকলৰ কাষত অতি আন্তৰিকতাৰে অতি সহৃদয়তাৰে সকলোৱে থিয় হৈ সাহস যোগান ধৰিছে। তেওঁলোকক যোনে যেনেকৈ পাৰে কিছু সহযোগিতা সাহায্য প্ৰদান কৰিবৰ কাৰণে প্ৰয়াস কৰিছে, কিন্তু চৰকাৰে বা প্ৰশাসনে এই যিটো এই ডিজাষ্টাৰত যাতে জিলা দুখনত কোনো স্থানতে বা কোনো লোকেই সহযোগিতা পোৱাৰ পৰা বঞ্চিত হ'ব লগা নহয়, প্ৰতিটো বস্তুকে সূক্ষ্ম দৃষ্টিকোণেৰে চাব লগা হৈছে। প্ৰথম 2-3 দিন বিভিন্ন ধৰণে পৰিৱেশ অবৰ্ণনীয় হৈ পৰিছিলে। পানীটো আছেই, তাত সমস্যাটো আছেই, লগতে তাত বিজুলী সংযোগ নাইকিয়া হৈ গৈছে, ইণ্টাৰনেট কানেক্টিভিটি নাইকিয়া হৈ গৈছে। গতিকে যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে এই কামখিনি আমি আগুৱাই লৈ গৈছিলোঁ। প্ৰথম 3 দিনলৈকেতো ৰেস্কিউত সমগ্ৰ প্ৰশাসন যন্ত্ৰ ব্যস্ত হ'ব লগা হৈছিলে, কাৰণ পানী বাঢ়ি গৈ আছে। বিভিন্ন নতুন অঞ্চলত পানী সোমাই গৈ আছে। তাত বিভিন্নজন লোক বানত আবদ্ধ হৈ পৰিছে। বিভিন্ন ঠাইৰ পৰা ফোন আহিছে। গতিকে জিলা প্ৰশাসনে প্ৰথমে এটা আমি কণ্ট্ৰল ৰুম, দুইখন জিলাতে কণ্ট্ৰল ৰুম আমি স্থাপন কৰিছোঁ, যাতে কাৰোবাক সাহায্য লাগিলে তাতে সেই কণ্ট্ৰল ৰুমলৈ অন্তত ফোনটো কৰিব পাৰে। আৰু তেতিয়া সেই কণ্ট্ৰল ৰুমৰ ফোন পাই বিভিন্ন স্থানত থকা আমাৰ চাৰ্কল অফিচাৰসকলক, আমাৰ BDO-সকলক, আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টত বিষয়া কৰ্মচাৰীসকলক তেওঁলোকক আমি অৱগত কৰোঁ আৰু লগে লগে তেওঁলোকক উদ্ধাৰ কাৰ্যত আমি লিপ্ত হওঁ। এনেধৰণে 3টা দিন ৰেস্কিউ অপাৰেশ্যনত আমি থাকিব লগা হ'ল। কিন্তু সমান্তৰালভাৱে 3 নম্বৰ দিনৰ পৰাই ৰিলিফ যাতে তেওঁলোকক খোৱা বস্তুও প্ৰেৰণ কৰিব পৰা যায়, সেই কামত আমি জড়িত হৈছোঁ। কিন্তু এনেকুৱা বহুত ঠাই আছে যি ঠাইত গৈ পাব পৰা নাই, গতিকে নাৱেৰে দি নিব লগা হৈছে। বিভিন্ন ব্যৱস্থাৰ মাধ্যমেৰে তালৈ নিবলৈও সক্ষম হোৱা নাই। পৰ্যাপ্ত পৰিমাণৰ আমাৰ হাতত প্ৰথম অৱস্থাত নাও নাছিল, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ SDRF NDRF-ৰ বোটবিলাক যেতিয়া আহি পালেহি, এদিনৰ পিছতে আহি পাইছেহি, তেতিয়া আমাৰ উদ্ধাৰ অভিযান আৰু ৰিলিফ ডিষ্ট্ৰিবিউশ্যন আমি ক্ষিপ্ৰভাৱে লৈ যাবলৈ সক্ষম হ'লোঁ। কিন্তু এনেকুৱা ঠাই আছিলে যি ঠাইত NDRF বা SDRF-ৰ বোটো গৈ নাপায়গৈ, কাৰণ ক'ৰবাত দ মাটি আছে, ক'ৰবাত বামডোখৰত লাগি যায়, গতিকে সেইখন পাৰ কৰিব নোৱাৰি। গতিকে তাত হাত নাৱৰ প্ৰয়োজনীয়তা আমি অনুভৱ কৰিলোঁ। তেতিয়া আমি ডিব্ৰুগড় বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ভিজিট কৰিলে, তেওঁক গোটেই বিষয়টো অৱগত কৰিলোঁ যে আমাক হাত নাৱৰ প্ৰয়োজন আছে। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই দাঁতিকাষৰীয়া জিলাসমূহক নিৰ্দেশ দিলে যাতে হাত নাও আহি পায়। আমাৰ প্ৰায় কিমান আহিলে মিত্ৰবৃন্দে হাত নাও? 60খনমান আহিল ন? প্ৰায় 60খনমান হাত নাও এদিনৰ পিছতে আহি পোৱাৰ লগে লগে আমি সেই হাত নাওবিলাকো সেই স্থানবিলাকলৈ প্ৰেৰণ কৰাৰ ফলত তাত আবদ্ধ হৈ থকা লোকসকলক আমি উদ্ধাৰ কৰাৰ লগতে আমি ৰিলিফ ডিষ্ট্ৰিবিউশ্যনো আমি আগুৱাই লৈ যাবৰ কাৰণে আমি সক্ষম হওঁ। সেইখিনি কৰি থাকোঁতেই লাহেকৈ গাড়ী যাব পৰা হৈছে, কিন্তু গাড়ীসমূহ পানীত আবদ্ধ হৈ আছে দুইখন জিলাত। গাড়ী আমাৰ পাবলৈ নাই জিলাখনত। গতিকে তেতিয়া আমি ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাৰ 2গৰাকী আয়ুক্তক ক'লোঁ যে যিমান পৰা যায় আমাক ইয়ালৈ গাড়ী লাগে। দুইখন জিলাই খুব তৎপৰতাৰ একেদিনাৰ ভিতৰতে 2 দিনৰ পিছতে তেওঁলোকে প্ৰায় 100খন গাড়ী আমালৈ প্ৰেৰণ কৰিলে, আৰু সেই 100খন গাড়ীৰে আমি বিভিন্ন ধৰণৰ খাদ্যবস্তুসমূহ নিবৰ কাৰণে আমি প্ৰয়াস কৰিলোঁ। ইফালেদি দিনে ৰাতি আমাৰ যিটো FCI গোডাউন আছে, FCI গোডাউনটোত আমি 2খন জিলালৈ খাদ্যবস্তু প্ৰেৰণ কৰিব লগা হয়। ইয়াতে আমাৰ বিভিন্ন বিষয়াসকলে তাৰ পৰা পৰিবহণ কৰা খাদ্য দ্ৰব্যসমূহ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰি আছে। তাতে লোডিং চলি আছে।
এদিনাখন মই গৈছিলোঁ তালৈ, DC ডাঙৰীয়া, মই ৰাতি 1টামান বজাত দেখিছোঁ তাত লাল কাল দি পিনি শ্ৰমিকসকল পৰি গৈছে, উঠাব পৰা নাই। ইফালেদি খাদ্য লাগেই ৰাতিপুৱা সময়ত, সোণাৰীলৈ পঠিয়াব লাগে, নাজিৰালৈ পঠিয়াব লাগে, আমগুৰিলৈ পঠিয়াব লাগে। কি কৰা যায়? তেওঁলোকে যদি লোড নকৰে তেতিয়াতো ডাঙৰ কথা হ'ব। তেওঁলোক ভাগৰি গৈছে, জোৰো কৰিব নাই। গতিকে আকৌ ডিব্ৰুগড়ৰ জিলা আয়ুক্তক ক'লোঁ বোলো ইমিডিয়েট FCIৰ পৰা, FCI গোডাউনৰ পৰা কেইজনমান আমাক শ্ৰমিক দৰকাৰ লোড কৰিবৰ কাৰণে। তেওঁলোকে লগে লগে তাৰ পৰা শ্ৰমিক পঠিয়াই আমি চিফ্টত গোটেই কামখিনি কৰিব লগা হ'ল। আৰু সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত পানীৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সকলো সা সামগ্ৰী ৰাতিপুৱাৰ সময়তে আহি পায়হি, ৰাতিৰ ভিতৰত আহি পায়হি। আৰু ৰাতিপুৱাৰ সময়ত আমি বিভিন্ন স্থানলৈ, আপোনালোকে দেখিছে বৰপুখুৰী পাৰত ৰাতিপুৱা সময়ত 40-50খন গাড়ী সদায় আহি সাজু হয়হি। আৰু এইবিলাক আমি এনেধৰণে পঠিয়াই এতিয়া আজি লাষ্ট 5-4 দিন আগৰ পৰা 24 তাৰিখ মানৰ পৰাই আমি গোটেইখিনি প্ৰচেষ্টা হাতত লোৱাৰ ফলত আমাৰ 2খন জিলাৰ প্ৰতিটো স্থানতে আমি নিৰন্তৰভাৱে আমি আমাৰ চৰকাৰৰ যি সাহায্য সামগ্ৰী, বিশেষভাৱে খোৱা সামগ্ৰীসমূহ আমি প্ৰত্যেকটো স্থানতে, প্ৰত্যেকখন ৰেভিনিউ ভিলেজত, প্ৰত্যেকটো ৱাৰ্ডত আমি পਹੁঞ্চাব পৰা হৈছোঁ। যদিও 2-এটা জেগাত কিছু লোক এতিয়াও পানীত আছে, কিন্তু আমি সেই পাৰ্টিকুলাৰ সেই গাঁওখনত গৈ উপস্থিত হ'ব পাৰিলোঁ 24 তাৰিখৰ পৰা। 24, 25, 26, 27, 28, 29 নিৰন্তৰভাৱে আমি আমাৰ সেইসমূহৰ লগত আমি সংযোগ স্থাপন কিবা উপায়েৰে কৰি ল'লোঁ। এতিয়া আমি নাৱেৰে তাত গৈ উপস্থিত হ'ব পাৰোঁ। যদি SDRFৰ নাৱেৰে যাব নোৱাৰোঁ, কাঠৰ নাৱেৰে যাব পাৰোঁ। ৰেল লাইনৰ ওপৰত বহু লোক আবদ্ধ হৈ আছিলে, তেওঁলোকক নাৱেৰেও যাব নোৱাৰি, মাটিৰেও যাব নোৱাৰি, কেনিও যাব নোৱাৰি। গতিকে আমি ৰেলৱে বিভাগৰ লগত কথা পাতি আমি ট্ৰলিৰ মাধ্যমেৰে তেওঁলোকক সেই খাদ্যসমূহ নিবৰ কাৰণে প্ৰয়াস কৰিলোঁ। আৰু তেওঁলোকেও এতিয়া পানী শুকোৱাৰ কাৰণে কিছু লোক ঘৰলৈ উভতিছে। অন্যহাতে আমাৰ যিসমূহ ৰিলিফ কেম্প আছিলে, সেই ৰিলিফ কেম্পসমূহতো আমি কুকিং ফুড, প্ৰিপেয়াৰ্ড ফুড আমি ৰান্ধি পিনি তেওঁলোকক আমি খোৱাৰ ব্যৱস্থা আমি কৰিছোঁ। আমি নাজিৰাত যোৱা পৰহিৰে পৰা বিভিন্ন স্থানত পঞ্চায়ত ভিত্তিত আমি ৰান্ধনি ঘৰ নিৰ্মাণ কৰি আমি সকলোকে যাতে সময়মতে খাদ্য দিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। তাৰ কাৰণে আমাৰ চিলিণ্ডাৰৰ দৰকাৰ আছিলে। আমি IOCLৰ লগত কথা পাতি দৈনিক 500 চিলিণ্ডাৰ যাতে জিলাখনত শ্বৰ্টেজ নহয় তাৰ কাৰণেও যোগান বিভাগক দায়িত্ব দিয়া হৈছে, যাতে চিলিণ্ডাৰসমূহ আহি পায়, আমাৰ ৰান্ধনি ঘৰসমূহ ভাল ধৰণে যাতে চলি থাকে, কাৰণ খৰি পাবলৈ নাই এইটো সময়ত। গতিকে সেইটো এটা সমস্যা। গতিকে এনেধৰণে গোটেই ফ্লাড মেনেজমেণ্টটো চলি আছে। এতিয়া যোৱা আজি 4-5 দিনৰ পৰা বিভিন্ন স্থানত আমাৰ চিকিৎসকৰ দল আমি প্ৰেৰণ কৰি আছোঁ দৈনিক। আৰু চিকিৎসকৰ দলসমূহে আমাৰ ৰাইজৰ কিবা স্বাস্থ্যজনিত যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক নিৰাময় কৰাৰ প্ৰয়াস তেওঁলোকে কৰি আছে। অন্যহাতে আমাৰ যি ভেটেনেৰি ডিপাৰ্টমেণ্ট, এই ভেটেনেৰি ডিপাৰ্টমেণ্টেও আমাৰ যিসমূহ জীৱ জন্তু আছে তেওঁলোককো যাতে খাদ্য আৰু চিকিৎসা এই দুইটা প্ৰদান কৰিব পাৰি তাৰ কাৰণে অহোপুৰুষাৰ্থ কৰি আছে। আৰু ইফালেদি অন্যান্য যিসমূহ ডিপাৰ্টমেণ্ট, আজি ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টে য'ত মথাউৰি ভালনাৰেবল পজিশ্যনত আছে সেইবিলাক মেৰামতি, আমাৰ ৰোডছেও যাতে ৰোড ছেফটিৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি। আৰু এতিয়া আমাৰ PHC ডিপাৰ্টমেণ্টক আমি নিৰ্দেশ দিছোঁ যাতে এতিয়া লাহে লাহে পানী শুকোৱাৰ পিছত দুৰ্গন্ধ বিয়পিছে, গতিকে আৰু অন্যান্য অস্বাস্থ্যকৰ পৰিৱেশ কিছু সৃষ্টি হৈছে, যাতে তাত ব্লিচিং পাউডাৰৰ পৰা ফেনাইলৰ পৰা আৰম্ভ কৰি এইসমূহ যাতে দিয়া যায়। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি যেতিয়া VC হৈছে, মই VCত সেইদিনাখন মই চাৰিঙৰ ফালে গৈছিলোঁ। চাৰিঙৰ ফালে যাওঁতে কেইবাটাও ঠাইতো মোক মহিলাসকলে ক'লে যে খোৱা পানীটো অপৰ্যাপ্ত হৈছে, কিন্তু আমাৰ এতিয়া গা ধোৱা পানীৰ প্ৰব্লেম হৈছে। গতিকে ছাৰ গা ধোৱা পানী কিবা ব্যৱস্থা কৰিব পৰা যায় নেকি? তৎমুহূৰ্তত আমি যিমান পৰা যায়, যিমান আমাৰ ৰিচোৰ্চ আছে সেই ৰিচোৰ্চেৰে আমি ডাঙৰ টেংকিত পানী দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। তেনেধৰণে শিমলুগুৰি অঞ্চলৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত আমি এই পানীসমূহ দিছোঁ। কিন্তু ঠায়ে ঠায়ে আমি নলী নাদ, যিহেতু বহুত জল জীৱন মিছনৰ স্কিম পানীত বিধ্বস্ত হৈ গ'ল, সেইখিনি ৰিপেয়াৰিং কৰোঁতে টাইম লাগিব। গতিকে কালি আমি সিদ্ধান্ত লৈছোঁ যে তেনেকুৱা ধৰণৰ গাঁওসমূহত টিউবৱেল, যিটো হাতেৰে হেণ্ড পাম্প,
এই হেণ্ডপাম্প আমি স্থাপন কৰিম যাতে ওচৰ পাজৰ সেই অঞ্চলৰ লোকে তেনেকুৱা ধৰণৰ পানী আমাক গা ধোৱা বা অন্যান্য প্ৰাত্যহিক কামত ব্যৱহাৰ কৰিবৰ কাৰণে তাৰ পৰা অলপ ভাল পানী পায়। কাৰণ পানী বহুত আছে কিন্তু সেই পানীয়েতো কোনো ব্যৱহাৰযোগ্য নহয়। গতিকে আজিৰ পৰা আমি হেণ্ডপাম্পসমূহ আমি পুতিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। তো এনেধৰণে গোটেইখিনি কাম আমি লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। শেহতীয়াকৈ কালিৰ দিনটোত ৰাজ্যখনৰ এই যি 3খন জিলা, সেই 3খন জিলাৰ যি বান পৰিস্থিতি, যি বানগ্ৰস্ত লোক, মুখ্যমন্ত্ৰীয়ে কেইবাটাও আঁচনি ঘোষণা কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৰিছে, পৰিয়ালৰ কাৰণে কৰিছে। এইখিনি সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? হয়, এই বানতো দুৰ্যোগে মানে সীমাহীন সমস্যাৰ আমাক সৃষ্টি কৰিছে। তাৰ ভিতৰতে মৃতক বহু দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি ল'ব লগা হ'ল। কিন্তু আমাৰ কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নিৰ্দেশ দিছে যে বানত আক্ৰান্ত হৈ যদি কোনো লোকৰ মৃত্যু হয় তেওঁক পোষ্টমৰ্টেমৰ কোনো প্ৰয়োজন নাই। কাৰণ সকলোৱে আমি জানো যে বানতে হৈছে। গতিকে যদি চৰকাৰী এটা সাহায্যৰ কাৰণে পৰিয়ালৰ লোকক দিয়া যায়, নিয়ম আছে, সেই নিয়ম অনুসৰি 4 লাখ টকা দিয়া যায়। কিন্তু সেই 4 লাখ টকাটো পোষ্টমৰ্টেম ৰিপৰ্টখন পালেহে চৰকাৰীভাৱে দিব পৰা যায় নিয়ম অনুসৰি। কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে বানত আক্ৰান্ত হৈ মৃত্যু হৈছে, সেই কথাটো আমি সকলোৱে জানো। গতিকে চাৰ্কল অফিচাৰে এটা চহী মাৰি তেওঁক চাৰ্টিফাই কৰি দিলেই এই চৰকাৰৰ যিখিনি সহযোগিতা সেইখিনি দিব পৰা যাব। আৰু সেইকাৰণে পোষ্টমৰ্টেম এই গোটেই ব্যৱস্থাটো কালি উঠি গৈছে বান আক্ৰান্ত লোকৰ মৃত্যুৰ ক্ষেত্ৰত। আৰু লগতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা, মুখ্যমন্ত্ৰী সাহায্য পুঁজি এটা আছে, সেই পুঁজিৰ পৰা বিভিন্ন সময়ত আৰ্তজনক বিভিন্ন ধৰণে সহায় কৰা হয়। সেই পুঁজিৰ পৰাও প্ৰত্যেকজনলৈকে অতিৰিক্ত 5 লাখ টকাকৈ প্ৰতিজন মৃতকৰ বিপৰীতে সেই পৰিয়ালক এই মুহূৰ্তত অকণমান আন্তৰিকতাৰে তেওঁলোকে সাহসেৰে পৰিয়ালটো যাতে আগুৱাই যাব পাৰে, তেনেকৈ 9 লাখ টকা দিবৰ কাৰণে কালি সিদ্ধান্ত হ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো কথা জনাইছে। আৰু 2-এজন আমাৰ হিচাপ মতে প্ৰায় 4জন আমাৰ এই বানত নিৰুদ্দিষ্ট হৈ আছে। তেওঁলোকক সন্ধান উলিয়াব পৰা নাই। তেওঁলোক কেনেধৰণে আছে কোনেও গম নাপায়। কিন্তু নিশ্চিতভাৱে কিছুদিন যোৱাৰ পিছত হয়তো তেওঁলোক উভতি আহিবও পাৰে। গতিকে তেওঁলোক সোঁশৰীৰে উভতি অহাটোৱে আমি বিচাৰোঁ। কিন্তু 30 দিনলৈকে যদি নাহে, চৰকাৰৰ নিয়ম অনুসৰি কেইবাটাও বছৰ নাহিলেহে সেই পৰিয়ালটোক কিবা চৰকাৰৰ সহযোগিতা আগবঢ়াব পৰা যায়। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি সিদ্ধান্ত দিছে যে 30 দিনৰ ভিতৰত যদি সেই নিৰুদ্দিষ্ট ব্যক্তিজন ঘূৰি নাহে, তেতিয়া এই যি নৰ্মছ অনুসৰি, মেনুৱেল অনুসৰি 4 লাখ টকা তেওঁ পৰিয়ালটোক দিব পাৰি, সেই কথাটো কালি জনোৱা হৈছে। আমি সকলোৱে জানোৱে যে এই বানপানীত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছে। চন্তক, বিহুবৰ, গেলেকী ইত্যাদি নাজিৰা এই বিস্তীৰ্ণ অঞ্চলত ওপৰৰ পৰা বৈ অহা পানীয়ে বহুত পলস লৈ আনিলে। সেই পলসবিলাক ঘৰৰ ভিতৰত সোমাই গৈছে, স্কুলবিলাকৰ ঘৰৰ ভিতৰত সোমাই গৈছে, পথসমূহ পুতি পেলাইছে, খেতিপথাৰসমূহো পুতি পেলাইছে। কিন্তু ইমিডিয়েটলি যাতে বৰষুণ এৰাৰ লগে লগে বা পানী শুকোৱাৰ লগে লগে সেইসকল লোকে ঘৰত গৈ উপস্থিত হ'ব পাৰে। কিন্তু এটা পৰিয়াল কোনে কাক সহায় কৰিব, এনেকুৱা কোনো এতিয়া অৱস্থাত নাই। ইজনে সিজনক সহায় কৰিব নোৱাৰে। এজনৰ ঘৰত হ'লে কাষৰ মানুহে গৈ সহায় কৰিব পাৰে। এতিয়া এনেকুৱা অৱস্থা হৈছে যে সেই চিলখিনি যিখিনি সোমালে, সেই সোমোৱা চিলখিনি উলিয়াই থকাৰ পৰিৱেশ এটালৈ ঘূৰি যাবৰ কাৰণে ডাঙৰ সমস্যা। গতিকে এই সমস্যাটোৰ লগত মোকাবিলা কৰিবৰ কাৰণে জিলাখনৰ 1 লাখটা পৰিয়ালক 15,000কৈ কিছু হাতত তুলি দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত যোৱাকালি ঘোষণা কৰিছে। এইটোৱে যথেষ্ট লোকক যথেষ্ট সকাহ দিব। আৰু প্ৰত্যেক মাহে মাহে আমি অৰুণোদয় দিওঁ। যদিও এইবাৰ নতুন চৰকাৰ হোৱাৰ পৰিপ্ৰেক্ষিতৰ মাজতে কিছুদিন বন্ধ আছিলে, আগষ্ট মাহৰ পৰা অৰুণোদয় দিয়াৰ কথা আছিলেই। অৰুণোদয় সমগ্ৰ অসমৰ ৰাইজেই পাব। মুখ্যমন্ত্ৰীয়ে কালি কৈছেই, বহু লোকে কৈছে যে সমগ্ৰ অসমত অৰুণোদয় বন্ধ কৰি কেৱল চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটত দিব লাগে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে সেই পজিশ্যন অহা নাই। সেইকাৰণে সমগ্ৰ অসমৰ ৰাইজেও পাব আৰু লগতে অতিৰিক্তভাৱে এই 4খন জিলাত 2,500কৈ অধিক অৰুণোদয়ত ধন দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু চবতকৈ ডাঙৰ কথা, যেতিয়া আমি বিভিন্ন অঞ্চললৈ গৈছোঁ, ছাত্ৰ ছাত্ৰীসকলে আমাক কৈছে যে আমাৰ কিতাপ পত্ৰ উটি গৈছে। আৰু বহু মেডিয়াটো আপোনালোকেও দেখুৱাইছে,
কালিও আমি দেখিছোঁ হয় কিতাপ পত্ৰ উঠি গৈছে, যদিও এইটো গৰমৰ বন্ধৰ মাহ আছিলে, গতিকে স্কুল নিয়মীয়া চলা নাছিল, কিন্তু হয়তো বানপানী নোহোৱা হ'লে ছাত্ৰ ছাত্ৰীসকলে ঘৰতে পঢ়িব পাৰিলেহেঁতেন। কিন্তু এতিয়া বানপানী আহি গ'ল, গতিকে তেওঁলোকেতো সেই বিপৰ্যয়ৰ সন্মুখীন হ'লেই। কিন্তু বানপানী শুকোৱাৰ পিছত তেওঁলোকৰ বহি কিতাপ পত্ৰ এইবিলাক নষ্ট হৈ গৈছে। গতিকে এই বহি কিতাপ পত্ৰ ইত্যাদিসমূহ যাতে তেওঁলোকে পুনৰ ক্ৰয় কৰিব পাৰে, সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক 1000কৈ টকা দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে। আৰু যিখিনি ল'ৰা ছোৱালী আণ্ডাৰ গ্ৰেজুৱেট স্নাতক মহলাত পঢ়ি আছে তেওঁলোকক 3000কৈ, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে পোষ্ট গ্ৰেজুৱেটত পঢ়ি আছে তেওঁলোকক 5000কৈ টকা দিয়াৰ কথা কোৱা হৈছে। আৰু লগতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক, আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি পোছাক পৰিধান কৰি যায় ইউনিফৰ্ম, সেই ইউনিফৰ্মো দিয়াৰ কথা যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে। আৰু যি ছাত্ৰ ছাত্ৰী আমাৰ ক্লাছ 10 বা 12ৰ পৰীক্ষাত পাছ কৰাৰ পিছত যিসমূহ প্ৰমাণ পত্ৰ, মাৰ্কশ্বিট, এডমিট কাৰ্ড, চাৰ্টিফিকেট, বিভিন্ন ধৰণৰ যিসমূহ আমাৰ চৰকাৰৰ অধীনৰ যিবিলাক বিভাগ আছে, সেই বিভাগসমূহে প্ৰদান কৰা যিসমূহ প্ৰমাণ পত্ৰ, সেইখিনি যদি নষ্ট হৈছে, লাহেকৈ আমি সেইখিনি কৰিম। সেইখিনিও যাতে ডুপ্লিকেট নথি আমি যোগান ধৰিব পাৰোঁ, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কথাখিনি কৈছে। আৰু এইখিনি এতিয়া জাষ্ট আমি সদ্যহতে আমাৰ এই গোটেই পৰিস্থিতিটোৰ লগত মোকাবিলা কৰিবৰ কাৰণে লোৱা সিদ্ধান্ত। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া পানী শুকাব, ইতিমধ্যে আপোনালোক সকলোৱে জানে যে ইণ্টাৰ মিনিষ্ট্ৰিয়েল চেণ্ট্ৰেল টীম তেওঁলোকে আহি সমগ্ৰ 2খন জিলাৰ পৰিৱেশ পৰিস্থিতি তেখেতসকলে অধ্যয়ন কৰি গৈছে, আৰু অধ্যয়ন কৰি এখন সুবিস্তৃত মেমৰেণ্ডাম প্ৰদান কৰিবৰ কাৰণে আমাক পৰামৰ্শ প্ৰদান কৰিছে। গতিকে ইয়াতে হেণ্ডলুম ডিপাৰ্টমেণ্টতো বহুত লষ্ট হৈছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত লষ্ট হৈছে, ভেটেনেৰী ডিপাৰ্টমেণ্টত লষ্ট হৈছে, ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টত ব্যৱসায় বাণিজ্য কৰা বহু লোকৰ লষ্ট হৈছে, বিভিন্ন ক্ষেত্ৰত নিয়োজিত বিভিন্ন কৰ্মজীৱী লোকসকলৰ জীৱন জীৱিকা ব্যাহত হৈছে। গতিকে এই গোটেই কথাখিনি পুংখানুপুংখভাৱে বিশ্লেষণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ এই প্ৰতিবেদন আমি প্ৰস্তুত কৰি পঠিয়াব লাগিব, আৰু এইখিনি আমি কৰিবৰ কাৰণে আমি যত্ন নিশ্চয় কৰিম। আৰু এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সাধাৰণ যিটো ৰিলিফ, এই ৰিলিফৰ সমান্তৰালভাৱে CM কিট এটা প্ৰস্তুত কৰিছে, যাতে প্ৰত্যেক বানত আক্ৰান্ত সকলো লোকেই এই CM কিট যাতে পায়, যাতে তেওঁলোকে কোনো যাতে ভোকত থাকিব লগা নহয়। ইয়াতে বিষয়া কৰ্মচাৰীসকল আছে, দিনে ৰাতিয়ে এখেতলোকে কাম কৰি আছে। এয়া আমাৰ চাৰ্কল অফিচাৰ, তেওঁ ৰাতিয়ে দিনে বৰষুণে এখেতসকল আছে, চবে কাম কৰি আছে। গতিকে এই যে এতিয়া সদ্যহতে সাময়িকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৰে হাতত 1 লাখটা পৰিয়ালক 15,000কৈ তুলি দিয়াৰ যিটো সিদ্ধান্ত দিলে, আমি আজিৰ পৰাই তাৰ এছেছমেণ্ট কৰিবৰ কাৰণে বিভিন্ন গাঁওসমূহত টীম আমি বনাই দিছোঁ। তাতে গাঁও প্ৰধান থাকিলে, কোনোবা অন্যান্য তাতে চৰকাৰী বিষয়া কৰ্মচাৰীসকলে সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। গতিকে মই ভাবোঁ যে সঁচাকৈ যিসকল লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোক যাতে কোনো কাৰণত বাদ পৰি নাযায়, সেইকাৰণে বিষয়া কৰ্মচাৰীসকলক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে এছেছ কৰোঁতে যাতে কোনো লোক বানত ক্ষতিগ্ৰস্ত হোৱা, কোনো লোক যাতে যাৰ ঘৰত চিল্ড সোমাইছে, যাৰ ঘৰত আকৌ ৰিপেয়াৰিঙৰ প্ৰয়োজন হৈছে, ইমিডিয়েট যাতে এই পইচাটো আমি দিব পাৰোঁ, এই ক্ষেত্ৰত যাতে সঠিক তথ্য আপোনালোকে দিয়ে। আৰু য'ত সোমোৱা নাই, যি ঠাইত সঁচাকৈ বান, কাৰণ শিৱসাগৰ গোটেই জিলাখনটোতো বান এফেক্টেড হোৱা নাই, চৰাইদেউ জিলাখনটো বান এফেক্টেড হোৱা নাই, আমাৰ 385খন গাঁওহে বান এফেক্টেড হৈছে। যিসকল লোক বানত ক্ষতিগ্ৰস্ত হোৱা নাই, অলপমান পানী সোমাই পিনি ওলাই গুচি গৈছে, তো তেওঁলোকে এই সাহাৰ্য নহ'লেও চলিব, কাৰণ আমি তাতে ৰিলিফ দিয়ে আছোঁ। CM কিট তেওঁলোকলৈও পঠিয়াইছোঁ। গতিকে এই খাদ্যদ্ৰব্য তেওঁলোকলৈও পঠিয়াইছোঁ। তেওঁলোকেও যিহেতু বানপানী হ'লে তেওঁলোকে ওলাই যাব পৰা নাই, বজাৰ বন্ধ হৈ গৈছে, গতিকে সেই সময়ত তেওঁলোকো আবদ্ধ হৈ আছে। গতিকে তেওঁলোকৰ প্ৰতিও জেনেৰেল জিয়াৰ আমি পঠিয়াইছোঁ, তেওঁলোকৰ কাৰণেও CM কিট আমি পঠিয়াইছোঁ, খোৱা পানী আমি পঠিয়াইছোঁ। এতিয়া স্বাস্থ্য ক্ষেত্ৰত যিখিনি সহায় সেইখিনি আমি তেওঁলোকলৈও পঠিয়াম। কিন্তু ধৰি লওক জাষ্ট পানী সোমালে, ওলাই গুচি গ'ল, চোতালখন বুৰিলে,
আগফালটো বুৰিলে বা পিছফালটো বুৰিলে তেওঁলোককো অনুৰোধ জনাইছোঁ যাতে সঁচাকৈ দুৰ্ভোগত ভোগা লোকসকলে যাতে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই যিটো সাহায্য এই সাহায্য যাতে গৈ পায় তেওঁলোকেও যাতে আমাক সঁচাকৈ তথ্যৰে কাৰণ এইটো আমি দুদিনৰ ভিতৰত কৰিব লাগিব আজি হ'ল 29 না 1 তাৰিখৰ ভিতৰত আমি কৰিব লাগিব এই দুদিনৰ ভিতৰত এই 4 লাখ পপুলেশ্যন এফেক্টেড হোৱা এই জিলাখনত এইসকল লোকক বাছি উলিওৱাটোতো ডাঙৰ টাস্ক এইটো কাৰণ একেবাৰে নিমনাগড়তো চিন্তামণিগড়তো আমি ঠিক চিন্তা কৰিব লাগিব এইফালে আপোনাৰ বিহুবোৰতো ঠিক চিন্তা কৰিব লাগিব এইফালে চন্দ্ৰকতো চিন্তা কৰিব লাগিব মগৰাহাটতো চিন্তা কৰিব লাগিব এইফালে আপোনাৰ বেতবাৰীতো চিন্তা কৰিব লাগিব দগাঁৱতো ভাড়াধৰাতো চিন্তা কৰিব লাগিব এইফালে আপোনাৰ দিচাংপানীতো চিন্তা কৰিব লাগিব এইফালে আপোনাৰ সোণাৰী টাউনতো চিন্তা কৰিব লাগিব শিৱসাগৰ টাউন গতিকে সমগ্ৰ এই দুইখন জিলাৰ ডাঙৰ এটা এৰিয়াত এই গোটেই আমাৰ প্ৰশাসন যন্ত্ৰটোৱে এই বস্তুবিলাক ইমিডিয়েট দুদিনৰ ভিতৰত আনি তেওঁলোকৰ বেংক একাউণ্ট ল'ব লাগিব তেওঁলোকৰ নাম ল'ব লাগিব তেওঁলোকৰ টেলিফোন ল'ব লাগিব সৰু এখন ফৰ্ম যাতে কিবা কাৰণত মিছ হৈ গ'লে কোনেও যাতে পোৱাৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ কাৰণে এইখিনি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব ধুনীয়াকৈ এইখিনি আগুৱাই লৈ যাবৰ কাৰণে পৰামৰ্শ দিছে তেখেতৰ পৰামৰ্শ আমাৰ প্ৰতিজন বিষয়া কৰ্মচাৰীয়ে খুব আন্তৰিকতাৰে পালন কৰি আছে আৰু এইটো চবৰে এটা নিজৰো দায়বদ্ধতা আছেই গতিকে প্ৰতিজন মই বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাইছোঁ প্ৰতিজন অসমৰ বিভিন্ন ৰাইজকো ধন্যবাদ জনাইছোঁ যে আপোনালোকেও এই আৰ্তজনক সহায়ৰ কাৰণে কাষত থিয় দি সাহস দিছে প্ৰেৰণা দিছে